শংকৰজ্যোতিৰ সপোন থানবান মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে দুলীয়াজানৰ প্ৰাৰ্থী। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। জল্পনা কল্পনাৰ অন্ত। প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ মূৰত যেন বিনা মেঘে বজ্ৰপাতহে পৰিল। দুলীয়াজান বিধানসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুলীয়াজান বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক তেৰছ গোৱালাক বিজেপিয়ে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইয়াৰ পাছতে দুলীয়াজান সমষ্টিত নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চিন্তা চৰ্চা কৰিছে অসম ৰাজ্যিক বিজেপিয়ে। সেই অনুসৰি দুলীয়াজান সমষ্টিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে নতুন প্ৰাৰ্থীৰ নাম। ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে দুলীয়াজান সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাজিৰঙাত অনুষ্ঠিত এক কাৰ্যসূচীত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাও স্পষ্ট কৰে যে দলৰ ভিতৰত নতুন যুৱ নেতাসকলক সুযোগ প্ৰদান কৰাৰ ক্ষেত্ৰতো বিজেপি দায়বদ্ধ। দুলীয়াজানত নতুন যুৱ নেতাই প্ৰাৰ্থিত্ব পাব নেকি বুলি সাংবাদিকসকলে সোধাত তেওঁ কয়, নতুন যুৱ নেতাই যোগদান কৰোঁতেই মই কৈছিলো যে এইবাৰ নহয়, পাছত। এই মন্তব্যৰ পাছত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এইবেলি প্ৰাৰ্থিত্ব লাভ কৰাৰ পথ ৰুদ্ধ হৈ পৰাটো স্পষ্ট হৈ পৰিল। ইফালে আজি বিজেপিয়ে অসমৰ দুখন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰিছে। কেবিনেট মন্ত্ৰী যোগেন মোহন আৰু বিধায়ক তেৰছ গোৱালাক ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে আগবঢ়োৱা হৈছে। ৰাজ্যৰ ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টীৰ এই সিদ্ধান্তসমূহে নতুন সমীকৰণৰ সূচনা কৰিব বুলি ধাৰণা কৰা হৈছে। দুলীয়াজান সমষ্টিত ৰামেশ্বৰ তেলীৰ প্ৰাৰ্থিত্বক লৈ দলীয় কৰ্মীসকলৰ মাজত উৎসাহৰ সৃষ্টি হৈছে। আগন্তুক নিৰ্বাচনত এই সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।